Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি স্কোয়াৰ আৰু ৰেক্টেংগুলাৰ শেপছৰ ওপৰত কেইটামান প্ৰেক্টিছ প্ৰব্লেম সলভ কৰিম। তো তেনেহ'লে আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনত দিছে which of the following shapes are rectangles? তো কেইটামান শেপ দিছে, আমাক সুধিছে কোনকেইটা শেপ ৰেক্টেংগলছ হয়। চুজ টু আনসাৰ, তাৰমানে ইয়াতে দুটা আনসাৰ কাৰেক্ট হ'ব। এতিয়া ৰেক্টেংগল হ'বলৈ কাৰণে আমি এটা ডেফিনেশ্যনেৰে মনত ৰাখিব লাগিব যে ৰেক্টেংগুলাৰ কি হয়, অপজিট ছাইড ইকুৱেল আৰু পেৰেলেল হয় আৰু চাৰিটা কৰ্নাৰ এংগলছ 90 ডিগ্ৰী হয়। এতিয়া যদি অপশ্যন এটো চাওঁ, এতিয়া এইটো 5 মিটাৰ দিছে আৰু ইয়াৰ অপজিট ছাইডো 5 মিটাৰ দিছে, ঠিক আছে। তো তাৰমানে এই দুটা ছাইড ইকুৱেল লেংথ হৈ গ'ল, পেৰেলেলটো হয় দেখাতে গম পায়। এণ্ড দেন আমি যদি এই ছাইডটো আৰু এই ছাইডটো চাওঁ, এইটো দুটাৰ লেংথ 5 মিটাৰ হৈছে, তাৰমানে ইয়াৰো অপজিট ছাইডছ ইকুৱেল হৈছে, ঠিক আছে, পেৰেলেল হৈছে। আৰু কৰ্নাৰ এংগলছকেইটা যদি চাওঁ, এই কৰ্নাৰত কি দিছে, আমাৰ সৰু সৰু চাৰিটা স্কুৱেৰ দিছে। তো তাৰমানে স্কুৱেৰৰ মিনিংটো এইটোৱে হয় যে এইকেইটা হৈছে আমাৰ 90 ডিগ্ৰী। তো তাৰমানে অপশ্যন এটো হ'ব এটা ৰেক্টেংগল। আমাক সুধিছে কোনটো ৰেক্টেংগল হয় দেই, ইয়াতে স্কুৱেৰ হয় দেখাত, কাৰণ আমি জানো গোটেইকেইটা ছাইডছ ইকুৱেল থাকিলে এইটো স্কুৱেৰ হৈ যায়, আৰু স্কুৱেৰ কি হৈছে, এটা ধৰণৰ এটা স্পেচিয়েল টাইপ অফ ৰেক্টেংগল হৈ যায়, ঠিক আছে। নেক্সট অপশ্যন বি লৈ যদি আহি যাওঁ, ছাইডছটোতো গোটেইখিনি ইকুৱেল, তাৰ মানে এইটো ছাইড আৰু এইটো ছাইড যদি চাওঁ, দুটা কি হয়, ইকুৱেল লেংথ হয়, পেৰেলেলো আছে। ঠিক তেনেকৈ এইটো ছাইড আৰু এইটো ছাইড যদি চাওঁ, পেৰেলেলো হয়, ইকুৱেলো হয়। বাট ইয়াতে কৰ্নাৰ এংগলছবোৰ যদি চাওঁ, সেইবোৰ 90 ডিগ্ৰী নহয়, যাৰ কাৰণে আমি বিটোক ৰেক্টেংগল বুলি ক'ব নোৱাৰোঁ। চিৰ কেছত যদি চাওঁ, চিৰ কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী হয়, ঠিক আছে। অপজিট ছাইড কি হয়, ইকুৱেল হয়, 3 মিটাৰ পেৰেলেলো হয়, আৰু এই অপজিট ছাইড 7 মিটাৰ ইকুৱেল হয়, তাৰমানে এইটো ৰেক্টেংগুলাৰ ডেফিনেশ্যনত পৰি আছে। তো এইটো হৈ যাব আমাৰ ৰেক্টেংগল। ডিৰ কেছত কি হ'ব, অপজিট ছাইডছবোৰ ইকুৱেলটোতো হয়, যেনেকৈ 9 মিটাৰ ইকুৱেল হয়, আৰু এই 5 মিটাৰ ইকুৱেল হয়, বাট ইয়াৰ এংগলছবোৰ কথা একো কোৱা নাই, তাৰমানে এইটো 90 ডিগ্ৰীতকৈ বেছি হ'ব পাৰে, কমো হ'ব পাৰে, চ' সেইকাৰণে ডিটো কাৰেক্ট হ'ব নোৱাৰে। তো ইয়াতে আমাৰ অপশ্যন এ আৰু অপশ্যন বি এইটোৱে হৈ যাব দুটা ৰেক্টেংগল। নেক্সট কুৱেশ্যন, ঠিক আছে। ইয়াতে কৈছে হাউ কেন উই ক্লাছিফাই দ্য ফলোয়িং শ্বেপ। ইয়াতে এটা শ্বেপ এটা দিছে, আমি ইয়াক কি বুলি ক'ব পাৰোঁ, মানে ক্লাছিফাই কৰা মানে হৈছে আমি কোন কোন গ্ৰুপত ইয়াক ৰাখিব পাৰোঁ। তো ফাৰ্ষ্ট কুৱেছ, আমি এইটোক ৰেক্টেংগুলত ৰাখিব পাৰিম নে নাই। য়েছ, ৰেক্টেংগুলত ৰাখিব পাৰিম, ইভেন দো এইটো এই শ্বেপটোত দেখাত স্কুৱেৰ টাইপ হয়। ৰেক্টেংগুলৰ ডেফিনেশ্যনৰ মতে কি হয়, এনেকুৱা এটা শ্বেপ যাৰ অপজিট ছাইড ইকুৱেল হ'ব লাগিব আৰু পেৰেলেল হ'ব লাগিব, ঠিক আছে। এই দুটা ছাইড যদি চাওঁ, এই দুটা ছাইডো কি হ'ব লাগিব, ইকুৱেল আৰু পেৰেলেল হ'ব লাগিব, ঠিক আছে, হৈ আছে। আৰু আমি যদি ইহঁতৰ কৰ্নাৰ এংগলছবোৰ চাওঁ, তো কৰ্নাৰত আমি কি কৰিব পাৰোঁ, চাৰিটা সৰু সৰু স্কুৱেৰ আঁকিব পাৰোঁ। তাৰমানে এইটো কি হৈ গৈছে, এংগলছবোৰ 90 ডিগ্ৰী হৈছে, গোটেইখিনি এংগলছ 90 ডিগ্ৰী হৈ আছে। তো তাৰমানে এইটো ৰেক্টেংগুলাৰ ডেফিনেশ্যনত আহি আছে, ঠিক আছে, এইটো আমি ৰেক্টেংগল বুলি ক'ব পাৰোঁ। বিত আছে ট্ৰাইএংগল, ট্ৰাইএংগলটোতো হ'বই নোৱাৰে, ট্ৰাইএংগল মানে হৈছে 3 ছাইডছ, তো এইটোতো ইম্পচিবল হয়, ইয়াতে চাৰিটা ছাইডছ আছে, তো 3টা ছাইড কেনেকুৱা হ'ব। নম্বৰ চি আমাৰ দিয়া আছে স্কুৱেৰ। য়েছ, স্কুৱেৰটো হয়, কাৰণ স্কুৱেৰ হৈছে এটা স্পেচিয়েল টাইপ অফ ৰেক্টেংগল। যদি আমি ৰেক্টেংগল কৰি দিছোঁ, তেনেহ'লে এইটো হ'ব পাৰে এটা স্কুৱেৰ। আমি স্কুৱেৰৰ কাৰণে এইটোৱে চাব লাগিব যে গোটেইকেইটা চাৰিটা ছাইড ইকুৱেল হয় নে নাই। য়েছ, দেখাতে গম পায় গোটেইকেইটা ছাইড ইকুৱেল লেংথৰ হয়, ঠিক আছে। তাৰপিছত এংগলবোৰো 90 ডিগ্ৰী হয়, তো তাৰমানে এইটো এটা স্কুৱেৰো হৈ যাব পাৰে। তো এইটো এনেকুৱা স্পেচিয়েল টাইপ অফ এটা আমাৰ ৰেক্টেংগল হয়, যোনটোক স্কুৱেৰ বুলি কওঁ। সেইকাৰণে আমি ৰেক্টেংগল আৰু স্কুৱেৰ দুটাকে চুজ কৰিছোঁ। নেক্সট কুৱেশ্যন, which of the following shapes are squares? তো স্কুৱেৰছৰ কাৰণে চবতকৈ প্ৰথম আমি এনেকুৱা শ্বেপকেইটাকে ল'ম যাৰ গোটেইকেইটা ছাইড ইকুৱেল হয়। তো মেবি এ হ'ব পাৰে, বি হ'ব পাৰে, 8 আছে, তাৰপিছত চি হ'ব পাৰে, ইভেন ডিও হ'ব পাৰে। একচুৱেলি গোটেইকেইটা ছাইড ইকুৱেল আছে, তো আমি ছাইড চাই পেলাই একজেক্টলি ক'ব নোৱাৰোঁ সেইকেইটা স্কুৱেৰছ হয় নে নাই। স্কুৱেৰ হোৱাৰ কাৰণে আৰু এটা বস্তু আমি চাব লাগিব যে আমাৰ যিবোৰ কৰ্নাৰ এংগলছবোৰ হয়, সেইটো 90 ডিগ্ৰী হয় নে নাই। নহয়, এই এংগলটোতো 90 ডিগ্ৰী হ'বই নোৱাৰে, 90তকৈ সৰু হয়। আকৌ এই এংগলটো যদি চাওঁ, এইটো আকৌ 90তকৈও বেছি ডাঙৰ হৈ যায়। তো ইয়াতে অবভিয়াছলি আমি এইটোক স্কুৱেৰ বুলি ক'ব নোৱাৰোঁ। বিটো ছেইম কেছ হৈ যায়, কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী নহয়। বাট আমি যদি চি আৰু ডি চাওঁ, ইয়াতে চাৰিটা স্কুৱেৰ আঁকি দিয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে এইকেইটা কৰ্নাৰ এংগলছ 90 ডিগ্ৰী হয়। তো এই মানে চি আৰু ডিয়ে হ'ব আমাৰ কাৰেক্ট আনচাৰ, বিকজ গোটেইকেইটা ছাইডছটো ইকুৱেল হৈ আছে। তো এই দুটাই হৈ যাব আমাৰ স্কুৱেৰ। আমাক সুধিছে উইচ অফ দ্য ফলোয়িং শ্বেপছ আৰ স্কুৱেৰ। তো আমি এইটো চেক কৰি ল'ম। অ'কে, নেক্সট কুৱেশ্যন, which of the following shapes are rectangles? আমাক ইয়াতে হৈছে কোনকেইটা শ্বেপ ৰেক্টেংগলছ হয়। এতিয়া চকুমুটি আমি এইটোক ৰিজেক্ট কৰি দিব পাৰোঁ, বিকজ ইয়াতে আমি জানো ৰেক্টেংগল হৈছে এটা কোৱাড্ৰিলেটাৰেল, আৰু কোৱাড্ৰিলেটাৰৰ গোটেইকেইটা ছাইড
চাৰিটা চাইড থাকে গোটেইকেইটা ক্ল'জড হৈ থাকিব লাগিব, ক্ল'জড ফিগাৰ হ'ব লাগিব। এইটোতো ক্ল'জডে নহয়, ইয়াতে এইখিনিত খালী আছে, তো অবভিয়াছলি এইটো হ'বই নোৱাৰে। নেক্সট আমাৰ থাকি গ'ল বি চি ডি। এনিৱেজ ইয়াতে চুজ 3 আনচাৰ কৈছে, এটা যদি ৰিজেক্ট কৰি দিওঁ বি চি ডিয়ে হ'ব লাগিব, বাট ষ্টিল আমি কনফাৰ্ম কৰিলোঁ আমাৰ ডেফিনেশ্যনৰ মতে। তো আমাক কি সুধিছে ৰেক্টেংগল কোনকেইটা হয়, ঠিক আছে। এতিয়া বিত যদি আহি যাওঁ, অপজিট ছাইড এইটো হৈছে, এইটো বহলটো হৈছে, এইটো বহলটো এফালেও 4 মিটাৰ এফালেও 4 মিটাৰ, ফাইন, পেৰেলেল আৰু ইকুৱেল হৈ আছে। লেংথ ইয়াৰ দীঘলটো যদি চাওঁ, এইটো 12 মিটাৰ ইফালে আৰু সিফালেও 12 মিটাৰ, তো ইকুৱেল এণ্ড পেৰেলেল। আৰু কৰ্ণাৰ এংগলছবোৰ 90 ডিগ্ৰী, য়েছ ৰেক্টেংগল হয়। ছেইম ডেফিনেশ্যনটো আমি চিটো এপ্লাই কৰিব পাৰোঁ। অপজিট চাইজবোৰ কি আছে, ইকুৱেল আছে, লেংথটো ছেইম আছে, ইয়াতো 6 মিটাৰ ইফালেও 6 মিটাৰ, কৰ্ণাৰ এংগলছ 90, য়েছ চিটো হৈ যাব। এণ্ড ডিটো হৈ যাব। ডিটো কি হৈছে, এটা স্পেচিয়েল টাইপ অফ ৰেক্টেংগল, এইটো এটা স্কুৱেৰ হয়। অপজিট চাইডছবোৰ ইকুৱেল আছে, আমি ৰেক্টেংগলৰ কাৰণে খালি এইটো চাব লাগে অপজিট চাইডছ ইকুৱেল হয় নে নহয়, য়েছ 10 চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ ইকুৱেল, এইফালেও 10 চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ, আৰু দুইটা পেৰেলেল হয়, আৰু কৰ্ণাৰ এংগলছবোৰ 90 ডিগ্ৰী। তো আমাৰ বি চি ডি এইটোৱে হৈ যাব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, which of the following shapes are squares? স্কুৱেৰছৰ কাৰণে গোটেইকেইটা ছাইড ইকুৱেল হ'ব লাগিব। তো 6 মিটাৰ 6 মিটাৰ 6 মিটাৰ, তো এইটো মে বি হ'ব পাৰে, ঠিক আছে, কুৱেশ্যন মাৰ্ক দি থ'লোঁ। ডি এইটো 4 মিটাৰ দিছে 10 মিটাৰ, য়েছ এইটোতো হ'বই নোৱাৰে কাৰণ ছাইডছে ইকুৱেল নহয়। চি যদি চাওঁ 7 8 10 8 নহয় ইকুৱেল। এণ্ড দেন আমি যদি ডিত চাওঁ 8 8 8 8, এই গোটেইকেইটা ছাইড ইকুৱেল আছে, হ'ব পাৰে, ঠিক আছে। এতিয়া স্কুৱেৰৰ ডেফিনেশ্যনত কি হয়, অপজিট ছাইডছ ইকুৱেল হ'ব লাগিব, গোটেইকেইটা ছাইডছটো হয়। তাৰপিছত কৰ্ণাৰ এংগলছবোৰ 90 ডিগ্ৰী হ'ব লাগিব, ঠিক আছে। কৰ্ণাৰ এংগলছ 90 ডিগ্ৰী হৈ আছে, য়েছ এইটো এটা স্কুৱেৰ হৈ গ'ল। এণ্ড লাষ্টৰ অপশ্যনটো যদি চাওঁ কৰ্ণাৰ এংগলছ 90 ডিগ্ৰী হয়, য়েছ এইটোৱে হৈ গ'ল এটা স্কুৱেৰ। তো ইয়াতে দুটা স্কুৱেৰছ পাইছোঁ আমি। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। ইয়াতে দিছে হাউ কেন উই ক্লাছিফাই দ্য ফলোয়িং শ্বেপ। ইয়াতে এটা শ্বেপ এটা দিছে, ঠিক আছে। আমাক সুধিছে এই শ্বেপটো কি হ'ব পাৰে, কোৱাড্ৰিলেটাৰেল হ'ব জানো? তো কোৱাড্ৰিলেটাৰৰ কাৰণে আমাক 4টা ছাইড লাগে। তো ইয়াতে আছে 1 2 3 4, দেখাততো ইয়াতে 4টা শ্বেপ আছে, বাট ইয়াতে প্ৰব্লেমটো কি হৈ গৈছে, এইটো একজেক্টলি আমাৰ ষ্ট্ৰেইট হ'ব লাগে ছাইডছবোৰ, ঠিক আছে। আমি শ্বেপ এনেকাও ল'ব পাৰোঁ, ঠিক আছে, এনেকা এটা শ্বেপো ল'ব পাৰোঁ য'ত 1 2 3 4 4টা এনেকা ছাইডছ আছে। বাট ইয়াতে কি হৈছে, ইয়াতে যোনটো ছাইডটো দিছে এইটো কাৰ্ভড হৈ আছে ন, অলপ এনেকা ভাঁজ আছে। তো ভাঁজ থকাবোৰক আমি ছাইড বুলি কৈ নকওঁ, তো তাৰমানে এইটো কোৱাড্ৰিলেটাৰেল হ'ব নোৱাৰে। তো অবভিয়াছলি কোৱাড্ৰিলেটাৰেল যদি নহয়, ৰেক্টেংগল ট্ৰেপিজইড এইকেইটাতো হ'বই নোৱাৰে। তো তাৰমানে আমাৰ অপশ্যন এটাই থাকি যায়, হৈ যায় নান অফ দি আবাভ, ঠিক আছে। নেক্সট, হাউ কেন উই ক্লাছিফাই দ্য ফলোয়িং শ্বেপ। তো এইটো শ্বেপ কি হ'ব পাৰে, ভেৰি চিম্পল প্ৰব্লেম। এইটো দেখাত এটা স্কুৱেৰ টাইপ লাগিছে, তো ঠিক আছে আমি চকুমতি এইটো স্কুৱেৰ কৰি দিওঁ। বাট আমি এইটো ভেৰিফাই কৰিব লাগিব, স্কুৱেৰ হ'বৰ কাৰণে গোটেইকেইটা ছাইডছ ইকুৱেল হ'ব লাগে, ঠিক আছে। দেখাত লাগি আছে ছাইডছ ইকুৱেল, আৰু কৰ্ণাৰত যদি চাওঁ আমি ইয়াতে সৰু সৰু স্কুৱেৰছ এনেকৈ দি দিব পাৰোঁ। তাৰমানে ইয়াৰ কৰ্ণাৰ এংগলছবোৰ হৈছে 90 ডিগ্ৰী, অ'কে। তো তাৰমানে এইটো এটা স্কুৱেৰ হৈ গ'ল। আৰু এইটো কোৱাড্ৰিলেটাৰেল হ'বনে নাই, য়েছ ক্ল'জ ফিগাৰ হ'ব লাগিব, ঠিক আছে। আৰু 4টা ছাইডটো কোৱাড্ৰিলেটাৰেলটো হৈয়ে আছে। নেক্সট, ৰেক্টেংগল হ'বনে নাই, হ'ব, কাৰণ স্কুৱেৰ হৈছে ৰেক্টেংগলছ। এটা সদায় মনত ৰাখিবা যে অল স্কুৱেৰছ চব যিমান পৃথিৱীত যিমান স্কুৱেৰছ আছে, অল স্কুৱেৰছ আৰ ৰেক্টেংগলছ। তো আমি ক'ব পাৰোঁ যে গোটেই স্কুৱেৰবোৰ হৈছে ৰেক্টেংগলছ, বিকজ ৰেক্টেংগল হ'বলৈ কাৰণে যেনেকৈ এইটো স্কুৱেৰটো দিয়া আছে, ৰেক্টেংগল হ'বৰ কাৰণে আমাৰ ক্ৰাইটেৰিয়ান এইটোৱে হয় যে অপজিট ছাইডছবোৰ ইকুৱেল হ'ব লাগিব আৰু পেৰেলেল হ'ব লাগিব, য়েছ ইকুৱেল হৈ আছে। এই দুটা ছাইড যদি চাওঁ, এইটো হৈ আছে ইকুৱেল এণ্ড পেৰেলেল, এণ্ড ছাইডৰ কৰ্ণাৰ এংগলছবোৰ 90 ডিগ্ৰী হ'ব লাগিব। তো সেইকাৰণে এইটোক আমি ৰেক্টেংগল বুলিও ক'ব পাৰোঁ। তো স্কুৱেৰছ হৈ যায় ৰেক্টেংগলছ, ঠিক আছে। তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো। তো আমি প্ৰেক্টিছ ছেশ্যন এটা কৰিলোঁ, স্কুৱেৰছ আৰু ৰেক্টেংগুলাৰ শ্বেপবোৰ কেনেকুৱা আইডেণ্টিফাই কৰে। তো আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ। চি ইউ ইন দ্য নেক্সট ছেশ্যন, থেংক ইউ।